সুদীৰ্ঘকাল ছাত্ৰ সন্থাৰ নেতৃত্ব দি গেৰুৱা হল দীপাংকৰ নাথ। বিজেপিত যোগদান কৰিয়েই ভাষ্য সলনি হৈছে দীপাংকৰ নাথৰ। পূৰ্বৰ স্থিতি আৰু বৰ্তমানৰ স্থিতিক লৈ মন্তব্য প্ৰকাশ কৰিছে দীপাংকৰ নাথে। ছাত্ৰ সন্থাই আমি স্পষ্টকৈ কৈছো আমি আত্মসমৰ্পণ নকৰো। ছাত্ৰ সন্থাই আমি স্পষ্টকৈ কৈছো আমি আত্মসমৰ্পণ নকৰো। অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ সন্দৰ্ভত যি অধ্যয়ন আৰু বৰ্তমান ভাৰতবৰ্ষৰ সন্মানীয় প্ৰধানমন্ত্ৰী আমাৰ সকলোৰে আদৰ্শ নৰেন্দ্ৰ মোদীজীৰ যি পদক্ষেপ, লগতে অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি পদক্ষেপ, এই সকলো কথাৰ যিবোৰ বিষয় সেই বিষয়বোৰ অনুধাৱন কৰি অধ্যয়ন কৰি এই দলটিত যোগদান কৰাৰ সিদ্ধান্তত উপনীত হলোঁ। সরকার উপরে যাব এই কথা স্পষ্ট। সরকার উপরে দিন। এতিয়া মানুহে কৈছে যে আপোনালোকে সংগ্ৰাম কৰিছে, ৰাজপথত গৈছে, আমাৰ বিকল্প কি, হাতত বিকল্প কি? প্ৰয়োজনত আমি বিকল্প সৃষ্টি কৰিম আৰু বিকল্প সৃষ্টি কৰা কথাটো মই এইকাৰণে কৈছো, আমি সময়ত কেতিয়াবা কৈছো হয়তো অসম ছাত্ৰ সন্থাই যে ৰাজনৈতিক শক্তি এটাই কি ধৰণে কোনটো পথৰে আগবাঢ়ি গ'লে এই শক্তিটোক ওপৰাব পাৰিব সেই চিন্তা অসমৰ জনসাধাৰণে কৰিব। ছাত্ৰ সন্থাই প্ৰয়োজন সাপেক্ষে আঁতৰত থাকি যদি কৰিব লাগে সেই ধৰণৰ সংকল্প ল'বৰ কাৰণে আমি প্ৰস্তুত। অত্যন্ত সুখী আৰু সেইকাৰণে কৈছোঁ যে ছাত্ৰ সংগঠনত থাকি কোৱা বহু কথা এইখন চৰকাৰে ৰূপায়ণ কৰিছে। গতিকে এনেকুৱা অৱস্থাত এই দলৰ বাদে আন কোনো দলৰ ইয়াত অস্তিত্ব নথকাটো আমি বিচাৰিছোঁ। এই দলটোৱে সমগ্ৰ জাতিটোক নিৰাপত্তা দিয়া কামত আগবাঢ়ি গৈছে। গতিকে এতিয়াও যিসকল ব্যক্তিৰ শুভবুদ্ধি উদয় হোৱা নাই সেইসকল ব্যক্তিক আমি অনুৰোধ জনাইছোঁ, এই দলটোলৈ আহি যোগদান কৰক আৰু অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকৰ সুনিশ্চিত ভৱিষ্যত নিশ্চিত কৰক। কেন্দ্ৰৰ মোদী আৰু অমিত শ্বাহ নেতৃত্বাধীন চৰকাৰখনে অসমৰ জনসাধাৰণৰ কথা নুশুনি আমাক সংখ্যালঘুত পৰিণত কৰিবৰ কাৰণে জোৰ জবৰদস্তি অসমীয়া মানুহৰ স্বাভিমানটো শেষ কৰি দিবৰ কাৰণে, আমাৰ সভ্যতা সংস্কৃতি ভাষা নিশেষ কৰি দিবৰ কাৰণে আমাৰ ওপৰত কাজ আপি দিলে। অসমৰ মন্ত্ৰী আৰু বিধায়কসকল, নেতা পালি নেতাসকল, মুখ্যমন্ত্ৰীকে ধৰি সকলো মন্ত্ৰী বিধায়ক সাংসদে বিভিন্ন ধৰণে মানুহক ভুল পথে পৰিচালিত কৰিব বিচাৰিছে। বিজেপি দল অসমত চৰকাৰ গঠন কৰাৰ পিছত অসম আন্দোলনৰ শ্বহীদসকলক বিভিন্ন ধৰণে সকাহ দিয়াৰ কাৰণে ব্যৱস্থা লৈছে। এই দলটোৰ চৰকাৰে বা সংখ্যাগৰিষ্ঠতা লৈ গঠন হোৱা এই দলটোৱে দুটাকৈ আঞ্চলিক ৰাজনৈতিক দলৰ সমৰ্থনত তেওঁলোকে অসমৰ জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ কাৰণে সমষ্টি পুনৰ নিৰ্ধাৰণৰ যিটো জটিল বিষয়, মই যোৱা 30 বছৰ আৰু আগৰ 5 বছৰ প্ৰায় 35 বছৰ আমি ছাত্ৰ সন্থাত থকা সময়ত আমাৰ দাবী আছিল যে সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ব লাগে আৰু সাংবিধানিক ৰক্ষা কৱচৰ এটা বিষয় হিচাপে এই বিষয়টো খুব সোনকালে কৰিব লাগে। কিন্তু বৰ্তমান বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰা সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই পদক্ষেপ গ্ৰহণ কৰি দেখুৱাইছে আৰু যিবোৰ বিষয় আমি কোনোদিন ওলাই কৰিব নোৱাৰোঁ, আজি জাতিটো মজবুত হোৱাৰ ক্ষেত্ৰত, জাতিটোৰ কাঠামোটো ৰক্ষাৰ ক্ষেত্ৰত লোৱা এই পদক্ষেপ বহুদিনীয়া দাবী আছিল আমাৰ। প্ৰথম কথা হ'ল আমাৰ কাৰণে
অতি ডেঞ্জাৰাছ অসমলৈ 43 বছৰ নতুনকৈ অহা বাংলাদেশী সংস্থাপিত হ'ব যি অসমত ইতিমধ্যে আমি 71 চনলৈকে বাংলাদেশীৰ বজা লৈছো সেই সময়ত 71 চনলৈকে কিয় বাংলাদেশীৰ বজা লোৱা হৈ বুলি আজি বিজেপিৰ নেতৃত্বই আমাক প্ৰশ্ন কৰিছে চুক্তিখন তেওঁলোকে উফৰাই দিব আৰু অকল ধৰ্মৰ নামত তেওঁলোকে বাংলাদেশী আনি আমাৰ ইয়াত আমাৰ জাতিটোক নিশেষ কৰি পেলাব এই ষড়যন্ত্ৰ কোনো কাৰণত তেওঁলোকক আমি সম্ভৱ হ'ব নিদিওঁ এই কথা স্পষ্ট আপোনালোকৰ আটাইলৈ আমি সেইকাৰণে সহযোগ বিচাৰিছো কোনোবাই যদি এই বিষয়টো লৈ পেলাই ৰাজনীতি কৰে আপোনালোকে ভুল নাযাব এই বিষয়টো এতিয়া মহামান্য উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন এটা বিষয় গতিকে ন্যায়ালয় যিটো ক'ব আমি সেইটোৱে মানি ল'ব লাগিব যেহেতু বিষয়টো ন্যায়ালয়ত এতিয়া গোচৰ এটা চলি আছে আৰু কেইবাখনো পিটিশ্যন তাত পৰিছে গতিকে তাত যিটো সিদ্ধান্তই আহিব আপোনালোকেও সেই সিদ্ধান্ত মানি ল'ব লাগিব আমিও সেই সিদ্ধান্তই মানি ল'ব লাগিব নহয় সেই সময়ৰ চিটুৱেশ্যন আজি কোভিডকালীন সময়ৰ আগৰ চিটুৱেশ্যন আৰু তাৰ পিছত চৰকাৰে যিবোৰ কথা মই কৈছোঁৱে যে আমি যিবোৰ কথা দায়িত্ব সহকাৰে কৈছিলোঁ বহু কথা এইখন চৰকাৰে সমাধান কৰিছে NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা